ঢেণ্টাঘাটৰ ১ নং জাচিগুৰিত অনুষ্ঠিত হোৱা ৭৭তম কাৰ্বি আংলং জিলা সদৌ বাথৌ মহাসভাৰ বাৰ্ষিক অধিৱেশন আৰু ৩৪তম সোণাপুৰ বিয়া বাথৌ মহাসভাৰ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। কাৰ্বি আংলং জিলাৰ ঢেণ্টাঘাটৰ ১ নং জাচিগুৰি খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ৭৭তম কাৰ্বি আংলং জিলা সদৌ বাথৌ মহাসভাৰ বাৰ্ষিক অধিৱেশন আৰু ৩৪তম সোণাপুৰ বিয়া বাথৌ মহাসভাৰ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি পৰে। কাৰ্যসূচী অনুযায়ী পুৱা আৰজ প্ৰাৰ্থনা, ধৰ্মীয় পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰাৰ্থনাৰ মূল দুৱাৰ উদ্বোধন আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আনহাতে উক্ত অধিৱেশনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মণ্টু মুছাহাৰী, উপদেষ্টা সদৌ বাথৌ মহাসভা। অনুষ্ঠানত ধৰ্মীয় পতাকা উত্তোলন কৰে দিলীপ কুমাৰ বসুমতাৰীয়ে। স্মৃতি তৰ্পণত তৰ্পক হিচাপে উপস্থিত থাকে শুকুৰ সিং বসুমতাৰী। প্ৰাৰ্থনাৰ মূল দুৱাৰ উদ্বোধন কৰে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰ সিং ৰংহাঙে। পুৱাৰ আৰজ প্ৰাৰ্থনা পৰিচালনা কৰে শনেশ্বৰ বসুমতাৰীয়ে। আনহাতে সদৌ বাথৌ মহাসভাৰ অধিৱেশনত উপস্থিত থাকে আদৰণি সমিতিৰ সভাপতি মদাৰাম বসুমতাৰী, কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য বিলি মোহন খাকলাৰী, সদৌ বাথৌ মহাসভাৰ সাধাৰণ সম্পাদক গণেশ দৈমাৰী, উপদেষ্টা ডাল সিং বসুমতাৰী। ইপিনে কাৰ্বি আংলং জিলা সদৌ বাথৌ মহাসভাৰ দেৱেন খাকলাৰী, ভোগীৰাম দৈমাৰী, মেণ্ডেৰাম নাৰ্জাৰী, হৰেশ্বৰ চৈনাৰী, সদৌ বাথৌ মহাসভাৰ সদস্য মণ্টু নাৰ্জাৰী, লক্ষীমাই খাকলাৰী, প্ৰমীলা দৈমাৰী, নিৰ্মলা স্বৰ্গীয়াৰী, নেৰখন বসুমতাৰী, চৰণ বসুমতাৰী, ৰিবই বসুমতাৰী, এটেলিয়ান মোছাহাৰী, অজিত দৈমাৰী, লেকেন্দ্ৰ বসুমতাৰী, জনেশ্বৰ বসুমতাৰীৰ লগতে সদৌ বাথৌ মহাসভাৰ সমূহ ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে অনুষ্ঠানত কাৰ্বি আংলং, ডিমা হাছাও, পশ্চিম কাৰ্বি আংলং আৰু নগাঁও জিলাৰ পৰা প্ৰতিনিধিসকলে আহি উক্ত অধিৱেশনত উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়ায়। ইয়াৰ উপৰিও অধিৱেশনত বড়ো সম্প্ৰদায়ৰ সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয়। কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি 77 এনুৱেল চেচন দুদিনৰ কাৰ্যসূচী আজি শেষ। যিটো ষ্টাৰ্ট হৈছে তাতে মুখ্য অতিথি হিচাপে মই ভাল পাইছোঁ। এইটো বাথৌ ধৰ্মৰ কাৰণে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বুলি নহয়, সমগ্ৰ বাথৌ ধৰ্মসকলৰ কাৰণে ভাৰত প্ৰেয়াৰ কৰিছে। প্ৰায় ২,০০০ৰ অধিক আমাৰ বাথৌ প্ৰেয়াৰী ইয়াতে অংশগ্ৰহণ কৰিছে। এইটো আমাৰ বাথৌ ধৰ্মৰ কাৰণে খুবেই লক্ষণ, কিয় আমাৰ এতিয়া অকল অসমতে নাই, ইণ্টাৰনেশ্যনেল লেভেলত আমাৰ যিটো বাথৌ প্ৰেয়াৰী আছে এইটোৰ কাৰণে এইটো ভাল মেছেজ এটা যাব যে প্ৰাৰ্থনা কৰাৰ কাৰণে ভাৰত প্ৰেয়াৰটো মানৱৰ সুখ শান্তিৰ কাৰণে যিটো প্ৰেয়াৰ কৰা হৈছে এইটো ডিষ্ট্ৰিক্ট কমিটি, আমাৰ সোণাৰাই বাথৌ সংঘ, আঞ্চলিক কমিটি, গাঁও কমিটি, প্ৰায় আমাৰ অল আছামত ডিষ্ট্ৰিক্ট ২৮টা ডিষ্ট্ৰিক্ট কমিটি আছে। এতিয়া চবতে বাথৌ প্ৰচাৰটো লয় আৰু কিছুমানে আগা পিছত বিভিন্ন প্ৰগ্ৰাম লয়। তেনেকৈ কাৰ্বি আংলং কমিটিয়ে 77 এনুৱেল কনভেনশ্যনটো সোণাপুৰ বিয়া আঞ্চলিক কমিটিত কৰা হৈছে। সেইটো কাৰণে আমাৰ বাথৌ ধৰ্মৰ কাৰণে বিশ্ব দৰবাৰত এটা প্ৰতিযোগিতা কৰিছিল যে ভাৰতৰ মাধ্যমেদি আমি পাবলৈ সক্ষম হয়। ভাৰতটোৱে মানৱ সম্পদৰ কাৰণে ভাৰতটো তৈয়াৰ কৰাৰ কাৰণে দৰকাৰ আৰু সেইটোৱে আজি কাৰ্বি আংলং মহাসভাৰ সভাপতি হওঁ। আজি আমাৰ ইয়াত শেষ কাৰ্যকাল বছৰেকীয়া অধিৱেশন অনুষ্ঠিত হৈ গ'ল। আজি আকৌ আমি ইউনিক হিচাপে অৰ্থাৎ এইবাৰ প্ৰথম হিচাপে আমি ২০০০ আমাৰ আৰজ আমি সেইটো আয়োজন কৰিছোঁ। সেইটো কাৰণেই কৰিছোঁ আমি বাথৌ মহাসভাৰ যিবিলাক আমাৰ কাৰ্যসূচী আগুৱাই নিয়াৰ লগতে আমাৰ যিবিলাক আমাৰ বাথৌ ধৰ্মৰ পূজা কৰা মানুহসকল তেখেতসকলৰ মাজত আমি এটা ভাল মেছেজ কঢ়িয়াই নিবলৈ কাৰণে আজি সেইটো আয়োজন কৰিছোঁ। আৰু যিহেতু আমাৰ সোণাৰাই বাথৌ মহাসভাৰ আমাৰ এই জেনেৰেল ছেক্ৰেটাৰী তেখেত ইতিমধ্যে আপোনালোকক
এই নিজৰ বক্তব্য ৰাখিছে। তেখেতসকলৰ মানে আদত বুলি ক'ব লাগিব। তেখেতলোকৰ মানে আমি বিথুন বুলি কয়। তেখেতসকলৰ আদত মতে আমি বছৰেকীয়া তেনেকুৱা অধিৱেশন অনুষ্ঠিত কৰিবলগীয়া হয়। আমাৰ সংবিধানতে সেইটো আমাক কোৱা আছে। এই হিচাপত আমি 2025 চনৰ আমাৰ যিটো লাষ্ট অধিৱেশন আজি আমি ভেন্দাঘাট আঞ্চলিক সমিতিৰ সৌজন্যত আমি আজি এই 77 আমাৰ অধিৱেশন সেইটো আমি আজি এই অনুষ্ঠিত কৰিছোঁ। আৰু আজি প্ৰায় সামৰণিৰ পৰা প্ৰগ্ৰাম হৈছেহি। আমাৰ এই আৰজ শেষ হোৱাৰ লগে লগে আমাৰ আজি কাৰ্যসভা শেষ হ'ব। গতিকে আপোনালোকৰ ফালৰ চেনেলটোৰ যোগেদি আমি সময় কাৰ্বি আংলং হৈ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে আমাৰ বাথৌ ধৰ্মৰ যিখিনি য'ত কিঞ্চিত প্ৰচাৰ হ'ব লাগে আপোনালোকৰ যোগেদি হওক, সেইটো আমি মনোবাঞ্ছা কৰিছোঁ। ধন্যবাদ। অনন্ত কুমাৰ গৌড়ৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।